हेलो गाइस আজি আমি কথা পাতিম সেন্ট্ৰেল জব ভাৰ্সেছ আৰু আপোনাৰ ষ্টেট জব কোনটো মানে আপোনালোকৰ বেটাৰ চইচ হয় তাৰ ওপৰত কথা পাতিম। মানে এতিয়া গৰম হৈ আছে কাৰণে গেঞ্জি পিন্ধে ভিডিওটো বনাই দিলোঁ আৰু উপায় নাই, যিটো গৰম মাৰিছে আপোনালোকে গম পায় 38-40 ডিগ্ৰী সেলসিয়াছ মাৰিছে অসমত। সো এতিয়া বৰ্তমান আপোনালোকৰ ভিডিওটো মই কি টপিকত ক'ব ওলাইছোঁ আপোনালোকে গম পাইছে। ভিডিওৰ টপিক এনে ধৰণৰ, আপোনাৰ ধৰি লওক অসম পুলিচ বা এনেকুৱা আপোনালোকৰ ষ্টেটত জবত সিলেক্ট কৰা বা সেন্ট্ৰেল জব মানে আপোনালোকে কোনটোত গ'লে আপোনালোকৰ বেছি ভাল হ'ব। ষ্টেটত গ'লে ষ্টেট জব যেনে আসাম পুলিচ বা সেন্ট্ৰেল জব CRPF CISF মানে কেনেকুৱাত গ'লে আপোনালোকৰ বেনিফিটটো বেছি তাৰ ওপৰত মই কথা পাতিম। সো আপোনালোকে মই জনাত চাকৰি ক্ষেত্ৰত কোনোটো ডাঙৰ সৰু নাই, চাকৰি ক্ষেত্ৰত কোনো ডাঙৰ সৰু নাই, কাৰণ আমি সব নিবনুৱা এটা চাকৰি পালেই হ'ল। সেইবাবে চাকৰিৰ কাৰণে আমি কষ্ট কৰি থাকোঁ, দুখীয়া মানুহ যিহেতু আমি চাকৰি এটাৰ কাৰণে কষ্ট কৰি থাকোঁ আপোনালোকে বা আমি নিজে কষ্ট কৰিছোঁ চাকৰি এটাৰ কাৰণে। এতিয়া বৰ্তমান মানে আপোনালোক দুইটাৰ মানে আপোনালোকক বেনিফিটটো কম মানে কোনটো আপোনালোকৰ বেছি ভাল হ'ব বা বেয়া হ'ব। প্ৰথম কথাটো হ'ল আপোনালোকৰ সেন্ট্ৰেল জবটো আপোনালোকৰ ইণ্ডিয়াৰ যিকোনো জেগাতে আপোনালোকৰ পোষ্টিং হ'ব পাৰে, আপোনালোকে সকলোৱে গম পায়। আৰু ষ্টেট জবটো অকল আপোনালোকে অসম মানে নিজৰ ষ্টেটতে হয়, আপোনালোকে সকলোৱে গম পায়। তাৰ মেইন আৰু এটা কথা ক'ব ওলাইছোঁ, আপোনালোকৰ ডিউটিৰ ক্ষেত্ৰত বা সেই ক্ষেত্ৰত এইটো কোনো নিৰ্ধাৰিত নাই। প্ৰথম আপোনালোকক কম মানে চেলাৰীটোৰ কথাই গম পাওঁ, চেলাৰীটোৰ কথাই বহুতে জানিবলৈ বিচাৰি থাকে, কাৰণ ষ্টেটৰ চেলাৰীটো আপোনালোকৰ কম হয় সাধাৰণতে চেন্ট্ৰেলৰ তুলনাত, কাৰণ আপোনালোকৰ চেন্ট্ৰেলৰ যিহেতু চেন্ট্ৰেলে দিয়ে তাৰ চেলাৰীটো পেকেজটো অলপ ডাঙৰ হয় আৰু বেছিকৈ পায়, আৰু কিছুমান বহুত এলাউন্স থাকে মানে ৰিক্স এলাউন্স কিবা কিবি বহুত পায়। আৰু ষ্টেটৰ ক্ষেত্ৰত তেনেকুৱা এলাউন্স খুব কম থাকে চেন্ট্ৰেলৰ তুলনাত। আৰু আপোনালোকৰ মানে কিছুমান কথা চেন্ট্ৰেলত ধৰি লওক আপোনালোকৰ চেলাৰীটো ধৰি লওক 1 তাৰিখে যদি কিবা বন্ধ থাকে আপোনালোকৰ মানে 30 তাৰিখে সোমাই যাব, তেনেকুৱা ধৰণৰ কথা। কিন্তু ষ্টেটৰ ক্ষেত্ৰত 1 তাৰিখে চেলাৰী পাবলগীয়া থাকিলে যদি কিবা বন্ধ থাকে আপোনালোকৰ 2 তাৰিখেহে সোমায়। সাধাৰণতে মানে কি আপোনালোকৰ চেন্ট্ৰেলৰ জব অসমৰ বাহিৰত পোষ্টিং হয় আৰু অসমৰটো জবটো অসমতে পোষ্টিং হয়, সেইটো কাৰণে ভাল। আৰু মানে আপুনি গোটেই জীৱনটোৰ ভিতৰত আপোনালোকে 30-40 বছৰটোত আপোনালোকৰ চাকৰি ক্ষেত্ৰতে খেদাব লাগিব ন। তো আপোনালোকে মানে কি চেন্ট্ৰেলৰ জবত গ'লে আপোনালোকে বাহিৰতে থাকিব লাগিব, অসমৰ নিজৰ মানে যোনখন মাতৃভূমি তাত থাকিব নোৱাৰিব। আৰু ধৰি লওক বেলেগ জেগাত ঘূৰি ফুৰিব লাগিব অসমৰ বাহিৰত, কিন্তু জেগা ঘূৰিব পৰা ফেচিলিটিটো পাব আৰু আমাৰ ইণ্ডিয়া গেটখন ঘূৰিব পৰা ফেচিলিটিটো পাব। তাৰ বাহিৰে পুলিচতো পায় কিন্তু কম পায় আৰু চেন্ট্ৰেলৰ তুলনাত কম পায়। আৰু আপোনালোকৰ মানে কি ষ্টেটৰ অসমত বেছি মানে আপোনালোকৰ ডিউটি পৰে, কিন্তু আপোনালোকে এটা নিৰ্ধাৰিত টাইমলৈকেহে চেন্ট্ৰেলৰ চাকৰিত মানে আপোনালোকে হেৰি কৰিব পাৰিব। কাৰণ এতিয়া আপোনালোকে সদায়তো বাহিৰত থাকিবলৈ মানুহৰ কাৰো ইচ্ছা নাযায়, কাৰণ অলপমান য়ং হৈ থাকোঁতে সদায় মানুহে বাহিৰত থাকিবলৈ ইচ্ছা কৰে, বাহিৰত ঘূৰি ফুৰি ভাল লাগে বা কিবা কৰি ভাল লাগে। কিন্তু যেতিয়া অলপ বয়স হ'ব তেতিয়া বাহিৰত থাকিবলৈ ইচ্ছাটো নোযোৱা হৈ যায়। সো মানে সেইটোৰ ক্ষেত্ৰত অসমৰ চাকৰিটো গভৰ্ণমেণ্ট জব মানে ষ্টেট গভৰ্ণমেণ্ট জবটো মই ভাল বুলি ক'ব যাম। কাৰণ আমাৰ এতিয়া ধৰি লওক ষ্টেটত হ'লে আপোনালোকে ষ্টেটতে থাকিব লাগিব, হয়তো কেইবছৰমান নিজৰ ষ্টেটতে কৰিব, নিজৰ ষ্টেটত কৰি আপোনালোকে কেইবছৰমান কৰাৰ পিছত হয়তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতো আহি যাব পাৰে অসমৰ চাকৰিত, সেইটো আপোনালোকৰ বেনিফিট আছে। আৰু চেন্ট্ৰেলৰ ক্ষেত্ৰত ধৰি লওক নিজৰ ডিষ্ট্ৰিক্টতো অহা দূৰৰ কথা, আপোনালোকে বাহিৰৰ পৰা ট্ৰেন্সফাৰ লৈ আহিলে অসমৰ ভিতৰত পৰিলে কোনখন ডিষ্ট্ৰিক্টত পৰিব আপোনালোকৰ তাৰ গেৰেণ্টি নাই মানে, তেনেকুৱা ধৰণৰ। আৰু যোনবোৰ ল'ৰা ধৰি লওক অকলশৰীয়া হয় তেখেতলোকৰ ক্ষেত্ৰত মানে চেন্ট্ৰেলৰটো অলপ প্ৰব্লেম হয়, মানে প্ৰব্লেম নিজে বুজি পাইছেই চাগে আপোনালোকে, আৰু সেইটো ক্ষেত্ৰত প্ৰব্লেম হয়। আৰু ষ্টেটৰ তুলনাত আপোনালোকৰ চেন্ট্ৰেলত ফেচিলিটিটো হয়তো বেছিয়ে অলপ, মই জানাত মানে যিখিনি গম পাওঁ ষ্টেটৰ তুলনাত অলপমান চেন্ট্ৰেলৰ ফেচিলিটিটো বেছি। আৰু আপোনালোকে সেইখিনিয়ে। আৰু আপোনালোকে যদি ভাবে যে নিজৰ ষ্টেটত থাকিব বিচাৰোঁ তেনেহ'লে ষ্টেটৰ চাকৰিত মানে গ'লে ভাল হয়। আৰু যদি চেন্ট্ৰেলৰ চাকৰি কৰিম বুলি ভাবিছে তেন্তে SSC GD এইবোৰত কৰিলে ভাল। আৰু যদি ষ্টেটত থাকিব বিচাৰে তেন্তে পুলিচত আহিলে ভাল, পুলিচ বা এনেকুৱা নিজৰ কিমান 3rd গ্ৰেড 4th গ্ৰেড ভেকেঞ্চি ওলাই আছে তাত আহিলে ভাল। আৰু তেনেকুৱা ধৰণৰ। আৰু আপোনালোকৰ চেন্ট্ৰেলৰ পৰা ধৰি লওক CRPF টাইপত সোমালে আপোনালোকে যিকোনো পেৰা কামাণ্ডো কিবা স্পেচিয়েল ফ'ৰ্চত সোমাব পাৰে, যেনেকুৱা মানে কি স্পেচিয়েল ফ'ৰ্চ কিবা কিবি আপোনালোকে গম পায়, পেৰা কামাণ্ডো SPG SIG তেনেকুৱা মানে ভাল বিভাগত সোমাব পাৰে। আৰু হেভি মানে সেইটো যিহেতু মানে কি উইলিংনেছটো আপোনালোকৰ চেন্ট্ৰেলৰ পৰা বেছিকৈ বিচাৰে আৰু ষ্টেটৰ পৰা খুব কমেই বিচাৰে। চ' সেইটো কাৰণে চেন্ট্ৰেলত গ'লে আপোনালোকে সেইবিলাকত যাবলৈ কাৰণে আপোনালোকৰ ভাল হয়, পেৰা কামাণ্ডো পেৰা টপাৰ্ছ কিবা কিবি তেনেকুৱাত ধৰি লয়। আৰু ষ্টেটত তেনেকুৱা মানে উইলিংনেছটো কম আহে, সেইটোৱেই মানে ডিফাৰেঞ্চ এটা আছে তাৰ ওপৰতো, এনেকুৱা ধৰণৰ কথা। আৰু এটা কথা মানে আপোনালোকে যিমানে বাহিৰত মানে নাথাকক কিয় আপোনালোকৰ বাহিৰত বহুত মানে অসমৰ যিটো মানে আপোনালোকৰ ৰসাল মানে হেৰি আছে মাতৃভূমি, আমাৰ
নিজৰ মাতৃভূমিখিনি যেনেকুৱা ৰসাল মানে বেলেগত তেনেকুৱা তুলনাত ৰসাল নহয় বা মানুহবোৰ বেলেগ হয়, বহুত বেলেগ বেলেগ টাইপৰ খাদ্যৰ মছলা বেলেগ হয়, কিবা বেলেগ হয়, এইবোৰ মানে এডজাষ্ট কৰিবলৈ টান হয়। মানে এইটো ক্ষেত্ৰত মানে মই নিজে বাহিৰত ডিউটি কৰিছোঁ, মই নিজে গম পাইছোঁ আৰু যে চেণ্ট্ৰেলৰ মানুহৰ অলপ মানে প্ৰব্লেম হয়, কাৰণ বহুত জেগা ঘূৰিবলগীয়া হয়, বহুততে বেলেগ বেলেগ খাদ্য, বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ কথা, তেনেকুৱা টাইপত মানে কথা আৰু সেইটো কাৰণে আপোনালোকে কি ভাল পায় কমেণ্টত জনাব। চেণ্ট্ৰেল ভাল পায় নে ষ্টেট ভাল পায়? মই কোনোটো চাকৰি ডাঙৰ সৰু বুলি ক'ব যোৱা নাই, যোনে যোনটো ভাল পায় তাতে যাব। মানে অলপ মানে বেনিফিট কোনটোত বেছি মানে আপোনালোকক সেইখিনিয়ে জনালোঁ, কাৰণ বয়স হোৱাৰ লগে লগে আপুনিতো বেছি দূৰত চাকৰি কৰিব নোৱাৰে, কাৰণ নিজে মই ঘৰলৈ আহিলেই মই গম পাওঁ যে এইকণৰ পৰা মানে কি মোৰ 800-900 কিলোমিটাৰমান হয়, একদিন লাগে আৰু একদিনো নালাগে, একদিন ৰাতি পাই যাওঁগৈ আৰু ধৰি লওক আপোনাৰ ভাটিবেলা সন্ধিয়া গ'লে ৰাতি পাই যাওঁগৈ। মই তেতিয়াই গম পাই গৈছোঁ যে ইমানখিনি ডিষ্টেঞ্চ আপ ডাউন কৰোঁতে হেৰি হয়। তেন্তে আপোনালোকে বেলেগ বেলেগ ষ্টেটত যাবলৈ হ'লে কেনেকুৱা অশান্তি লাগে চাগে, সেইবোৰ মানে গম পাইছোঁ আৰু ফ্লাইটত গ'লে যোন যোৱাই নহয়, ট্ৰেইনে চেইনে জাৰ্ণি কৰিবলৈ যোনে জাৰ্ণি কৰিব ভাল পায় তেখেতলোকৰ কাৰণে ভাল, আৰু সদায় জাৰ্ণিটো ভাল নালাগা হৈ যায়। আপোনালোকে এদিন দুদিন বা এবছৰ দুবছৰ বা 5 বছৰলৈকে জাৰ্ণিটো কৰি থাকিব, কিন্তু পিছত লাষ্টত ভাল নালাগা হৈ আহি যায়। চ' ভিডিঅ'টো কেনেকুৱা পালে ক'ব, জনাব। যদি কিবা বেয়া টপিকত মই কিবা কৈছোঁ বেয়া নক'ব, কোনোৱে বেয়া নাপাব বা হেৰি নকৰিব, কাৰণ মই যিখিনি জানো আপোনালোকক জনাইছোঁ আৰু। ধন্যবাদ।